वेलकम टू माय चैनल। मैं आगते फिजिक्सर क्लास 11 फिजिक्सर फैक्टरर अलग बुझाइছিলোঁ तो तार पिछर पৰাই कन्टिन्यू কৰি আছোঁ আজি। तार पिছত কি আছে ইয়াতে গোটেইখিনি বুজাই আছোঁ তো মই ইয়াতে ম্যাথছৰ ভিডিঅ' এটা বনালোঁ আগত সেইখিনি আছিল ফাংচনছ বুজালোঁ ক্লাছ 12ৰ তো বহুতখিনি পাবা কথাই নাই ইঞ্জিনিয়াৰিং পাবা ফিজিক্স পাবা কেইদিনমান পিছত কেমেষ্ট্ৰি আনি আছোঁ কেমেষ্ট্ৰি ৰিলেটেড মেটেৰিয়েল সায়েন্স বুজালোঁ সেইটোৰ লগত ৰিলেটেড কৰি লৈ যাম মানে মেইন উদ্দেশ্য হৈছে কি চবে জানিব লাগে সব কথা ক্লাছৰ বাউণ্ডেৰী থাকাটো বহুত বেয়া কথা কিয় কেনেকৈ বেয়া কথা মানে বহুত কথা শিকিব খোজে মানে যেনেকৈ মোৰ মাইণ্ডটো সেনেকুৱা বাকী কথা আহিল কাৰণে কৈ লওঁ ক্লাছ কি 3 ইডিয়টছত যিটো দেখায় মানে আমাৰ ৰণছৰ দাসৰ আমাৰ আমিৰ খানে কি দেখায় সেইটোতো মনত পৰিয়ে যাব চবৰে কি ক্লাছ 6 নে কি মানে সৰু ক্লাছত থাকোঁতে ডাঙৰ ক্লাছৰ পঢ়ি আছিল এই সেনেকুৱা কথা ইঞ্জিনিয়াৰিঙত থাকোঁতে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈ ক'ৰবাত ফাৰ্ষ্ট চেমৰ 7 চেম 8 চেমৰ পঢ়ি ক্লাছত পঢ়ি থাকে সেনেকুৱা আৰু তো সেনেকুৱা মাইণ্ডবিলাক থাকে তো সেনেকুৱা মাইণ্ড বিচাৰি ওলোৱাটোৱে মোৰ কাম হিচাপত মই ভাবোঁ সেই হিচাপে তো বেছি হেৰিলৈ নাযাওঁ তো আহি যাওঁ কি পেৰেলেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন পেৰেলেলোগ্ৰাম ল অফ কি ভেক্টৰ এডিশ্যন তো এইটো এনেকৈ থাকক মই এইখন বোৰ্ডত বুজাম পেৰেলেলোগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন তো সেইদিনাখন ভেক্টৰৰ ডিৰেকশ্যন কেনেকৈ ওলায় মেগনিটিউড কেনেকৈ ওলায় লাষ্ট ভিডিঅ'ত সেইটো বুজাইছিলোঁ একদম সৰু আছিল ভিডিঅ'টো তো ইয়াতে ধৰা দুটা ভেক্টৰ দিছে আমাৰ কেপিটেল এ আৰু কেপিটেল বি ভেক্টৰ বেছি দীঘল হৈ গ'ল কেপিটেল এ আৰু কেপিটেল বি ভেক্টৰ হ'ল এতিয়া কথাটো হ'ল কি আমাৰ ইয়াৰে ৰিজাল্টেণ্ট ওলাব লাগে কেনেকৈ ওলায় কি মানে ইয়াতে এইডাল লাইন এই ভেক্টৰ এৰ পেৰেলেলি এডাল লাইন টানি লয় পেৰেলেলি হৈ গ'ল তো পেৰেলেলি এডাল লাইন টানি লোৱা গ'ল তাৰপিছত কি এই ভেক্টৰ বি কেপিটেল বিৰ পেৰেলেলি এডাল লাইন টানি লোৱা হ'ল তাৰপিছত এতিয়া আহিব আমাৰ কি এতিয়া ইয়াৰে ৰিজাল্টেণ্ট কোনটো দিব আমাক এই পেৰেলেলোগ্ৰামৰ ডায়েগনেল কোনটো ল'ম আমি ইয়াতেতো দুডাল ডায়েগনেল আছে কোনটো ল'ম যি দুটা ভেক্টৰৰ কৰ্নাৰ মানে যি দুটা ভেক্টৰ এনেকৈ লগ লাগি আছে এই ভেক্টৰ দুটা এই ভেক্টৰ দুটাৰ কৰ্নাৰৰ পৰা ল'ম ইয়াৰে প্ৰেক্টিকেল এপ্লিকেশ্যন আহি আছে মই বুজাই দিম ধুনীয়াকৈ এইটো ৰিজাল্টেণ্ট হৈ গ'ল তাৰপিছত এতিয়া মই এনে হেৰিটো বুজাই লওঁ আগত মানে যি লটো লিখি নিদিওঁ ইফ লাইন অফ একশ্যন অফ টু ভেক্টৰ্ছ এক্টিং এট এ পইণ্ট
B represented by the adjacent sides of a parallelogram যদি এই ডায়াগোনাল দুটা মানে কি adjacent sides of parallelogram সাইড হিসাবে বুঝাইছে তো কি হ'ব the resultant vector is given by the diagonal drawn at that point মানে এই জোৰ পৰা ওলাই গৈছে ভেক্টৰ দুটা সেই পইণ্টৰ পৰা কি ৰিজাল্টেণ্টটো ওলাই যাব সেইটো কথা এতিয়া মই ইয়াতে ভেক্টৰ এ আৰু ভেক্টৰ বি হিচাপত বুজাইছোঁ তো সেনেকৈ বুজাওঁ যদি এই ভেক্টৰ এ আৰু ভেক্টৰ বি দুটাৰ মাজত যদি এংগল থাকে এই এংগলটো মই বাহিৰত দেখাই দিছোঁ এংগলটো কি থিটা থাকে এংগলটো থিটা হিচাপত লৈছে taking vector A and vector B are adjacent sides of কি ইয়াতে এটা নাম দি লওঁ পেৰেলেলোগ্ৰামটোৰ O A নহয় O P দিওঁ O P আৰু M N দি দিওঁ হ'ল তাৰপিছত ইয়াতে এইখিনি বুজাম আৰু পিছত হ'ল দেন দ্য ডায়াগোনেল কি আমাৰ এইটো ডায়াগোনেল O M ডালে কি বুজাব ৰিপ্ৰেজেণ্টছ দ্য ৰিজাল্টেণ্ট ভেক্টৰ R ফ্ৰম পইণ্ট আমি কি এমৰ পৰা এতিয়া কি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিম এমৰ পৰা পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ আৰু ইয়াৰে পি পইণ্টৰ পৰা এইখিনি এক্সটেণ্ড কৰি দিলোঁ ইয়াতে ধৰা নাম দিলোঁ আমি কিউ দিলোঁ ইয়াতে নাম কিউ দিলোঁ তো এতিয়া আমাৰ কি হ'ব যদি let resultant R makes an angle alpha with vector A এই যেটো এংগল এই ৰিজাল্টেণ্ট ডালে ভেক্টৰ A লগত যদি আলফা কোণ কৰে আলফা মানে এটা ভ্যালু এটা আছে আৰু আলফা বুলি ধৰি লৈছোঁ আলফা তাৰপিছত এতিয়া আমাৰ কি হ'ব যে ৰিজাল্টেণ্টটো কেনেকৈ পাম আমি R ৰিজাল্টেণ্ট ভেক্টৰ কি ভেক্টৰ A প্লাছ ভেক্টৰ B এইটোৰ পৰা পাম মানে ভেক্টৰ OP লিখিব পাৰোঁ প্লাছ ON লিখিব পাৰোঁ আমি কি ভেক্টৰ পাম তেতিয়া OM ভেক্টৰটো পাম মানে কি সাইড হিসাবত যদি ধৰোঁ তো সেইখিনি কথা এইখিনিয়ে মানে লটোৰ কথা হয় বাকি আহি যাব এতিয়া আমাৰ ম্যাগনিটিউড অফ ভেক্টৰ R আমাৰ এই ভেক্টৰটো R যে ৰিজাল্টেণ্ট ভেক্টৰ পালোঁ সেইখিনি ম্যাগনিটিউডটো কেনেকুৱা হ'ব ইয়াতে মই আৰু এবাৰ আঁকি দেখাই দিছোঁ vector A vector B resultant vector R whole angle কি theta আৰু ইয়াতে ৰিজাল্টেণ্টে A ভেক্টৰৰ লগত আলফা এংগল কৰিছে তো ইয়াতে নাম দিছিলোঁ কি O P Q M N তো এইটো লৈ বুজাম এতিয়া ম্যাগনিটিউড অফ ৰিজাল্টেণ্ট R মানে ইয়াৰে ম্যাগনিটিউড কেনেকৈ ওলাম মানে ৰিজাল্টেণ্টটো এইটো খালি ডিৰেকশ্যন বা ডিৰেকশ্যন নহয় এইটো খালি ৰিপ্ৰেজেণ্টহে কৰিব আমি ইয়াৰ পৰা ম্যাগনিটিউডো ওলাব নোৱাৰোঁ ডিৰেকশ্যনো ওলাব নোৱাৰোঁ তো ম্যাগনিটিউড আমি কেনেকৈ ওলাম
এইটো এটা ট্ৰায়াঙ্গল হয় ও এম কিউ ইন ট্ৰায়াঙ্গল ও এম কিউ এইটোত কি হয় যে আমাৰ কি পাইথাগোৰাছ থিয়ৰেম ইউজ কৰিব পাৰিম এইটো পাৰপেণ্ডিকুলাৰ হয় ন তো ইয়াতে এই ট্ৰায়াঙ্গলটোৰ কাৰণে আমি পাইথাগোৰাছ থিয়ৰেম ইউজ কৰিব পাৰিম কি আছে ও এম স্কুৱেৰ ইকুৱেল টু কি ও কিউ স্কুৱেৰ প্লাছ কি এম কিউ স্কুৱেৰ হ'ল এতিয়া আমাৰ কি হ'ব যে ইয়াতে ও কিউত কি আছে ও পি আৰু পি কিউ দুটা লগ লাগি আছে ও পি আৰু কি পি কিউ এই দুটা লগ লাগি আছে একেলগে আছে তো ইয়াতে আমি কি কৰিব পাৰিম এতিয়া অলপমান বেলেগ আহি যাব এইটো আহি যাব আমাৰ কি ত্ৰিগোণমিত্ৰী আহি যাব ত্ৰিগোণমিত্ৰী তো ত্ৰিগোণমিত্ৰী বুজাবৰ কাৰণে ইয়াতে বুজাই দিছোঁ ত্ৰিগোণমিত্ৰী কোনখিনি ল'ম যে ইয়াতে এইটো এটা থিটা এংগল এইটো থিটা এংগল তো এই লাইনডালৰ পেৰেলেলি কি আছে এইডাল লাইন পি এম লাইনডাল আছে অ' এমৰ পেৰেলেলি আৰু এইটো আমি পেৰেলেল ল ইউজ কৰোঁ যদি মানে আমি যিটো মেথামেটিক্স জানো এইটো ইয়াতে এইটো কি হ'ব থিটা এংগল হ'ব তো এতিয়া এই থিটা এংগলটো আমাৰ ইয়াতে দেখাই দিছোঁ মই ডাঙৰকৈ অলপ এইটো থিটা এংগল হ'ল ইয়াতে ট্ৰায়াঙ্গলটো কি লৈছোঁ এম পি কিউ ট্ৰায়াঙ্গল সাইন থিটা মানে কি ইয়াতে আমাৰ পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিউজ মানে ইয়াতে এম কিউ বাই হাইপটেনিউজ আমাৰ কি পি এম অৰ এম পি জি লিখিলে হ'ব ইয়াতে আমাৰ পাৰপেণ্ডিকুলাৰ কি এম কিউৱে থাকিব এম কিউ তাৰপিছত ইয়াতে আমাৰ এম পিৰ কি মানে ভেলুটো যদি লওঁ অকল এম পি ইয়াতে কি এইটো এই অ' এনৰ ইকুৱেল ন এম পি তো ইয়াতে কি থাকিব বি ভেক্টৰ থাকিব বি ভেক্টৰ মানে কি বি ভেক্টৰ ভেলুটো অকল যদি লওঁ তো কি হ'ব ইয়াতে বি হ'ব তো ইয়াতে আমাৰ এম কিউ মানে আমি কি পাম এম কিউ মানে বি সাইন থিটা পাম তো সেনেকে ইয়াতে পি কিউ এই পি কিউখিনি এম কিউটো পালোঁ পি কিউখিনি আমি কি পাম পি কিউ ইকুৱেল টু আমাৰ কি বি কস থিটা পাম বি কস থিটা হৈ গ'ল মানে পাৰপেণ্ডিকুলাৰডাল সদায় কি সাইন থিটা বি সাইন থিটা আৰু কি বেজডাল সদায় কি বি কস থিটা আহিব মানে এতিয়া আমি সেনেকে ৰিলেট কৰি থৈ দিব পাৰোঁ যে পাৰপেণ্ডিকুলাৰডাল সদায় সাইন লাগি থাকে লগত আৰু বেছৰ লগত সদায় কস লাগি থাকে সেইটো কথা যদি মানে ব্ৰেইনত ফিট কৰি থওঁ মানে মই বুজাবৰ কাৰণে বেছি এক্সপ্লেইন কৰিলোঁ সেইখিনি কথা বাকি এতিয়া নৰ্মেল হেৰিত আহি যাওঁ আমি ইয়াতে লাগিব কি লাগিব তাৰ পৰা আমি কি ল'ব পাৰিম পি কিউ আৰু এম কিউ ল'ব পাৰিম ইয়াতে অ' পিৰ ভেলু আমাৰ আছে অ' পি কি আছে এ আছে কেপিটেল এ আৰু পি কিউ পালোঁ আমি কি বি কস থিটা হোল স্কুৱেৰ তাৰপিছত ইয়াতে এম কিউ মানে কি পালোঁ তলত পাই থৈছোঁ কি বি
sin theta whole square b sin theta whole square এতিয়া আমাৰ কি হ'ব এইটো a plus b whole square ফৰ্মুলাত ভাঙি যাব a square plus কি হ'ব 2ab cos theta plus b square cos square theta তাৰ পিছত প্লাস ইয়াতে কি থাকিব b square sin square theta a square plus 2ab cos theta এতিয়া আমাৰ ইয়াতে b square টো কমন আহিব b square cos square plus sin square cos square theta plus sin square theta হল ইয়াতে এইখিনিত কি আহিব এতিয়া অলপ ইফালে লিখি দিছো এইফালে লিখাতে মই ইয়াতে লিখি দিছো a square plus 2ab কি হল cos theta আছে আমি কি জানো cos square theta plus sin square theta equal 1 তো ইয়াতে ডাইরেক্ট b square আহি যাব হল এতিয়া আমাৰ কি ইয়াতে আমি আৰু এটা বস্তু লিখিব পাহৰি গৈছিলো যে om মানে আমি কি পাই থৈছো r এই r ইয়াতে বহাই দিব পাৰিম মানে r square মানে কি পালো আমি r square equal to a square plus b square plus 2ab cos theta তো এইখিনি হল ম্যাগনিটিউড অফ রিজাল্টেন্ট r তো এতিয়া আমাৰ কি আহিব ডিৰেকশন কেনেকে আমি গম পাম ডিৰেকশন অফ ৰিজাল্টেন্ট r এতিয়া আমাৰ ডিৰেকশন জানিব কাৰণে এই ট্ৰায়াঙ্গলটোৱে ল'ব লাগিব ইন ট্ৰায়াঙ্গল OMQ in triangle OMQ বা OQM লিখিলে হল যিকোনো ইয়াতে আমাৰ আলফাটো ডিৰেকশন বুজাইছে ন এই কি ৰিজাল্টেন্টলে ভেক্টৰ a ৰ লগত এটা কি এংগল কৰি আছে সেই এংগলটো ৰিলেট কৰি আমি ডিৰেকশনটো উলাব পাৰিম তো তাৰ পৰা আমি কি পাম tan alpha equal to কি পাম যে tan theta মানে কি বা tan alpha মানে কি হ'ব পারপেন্ডিকুলার বাই বেস মানে mq by oq tan alpha equal আমি কি পাম mq কি পাইছো mq ইয়াতে পাইছো এটো b sin theta তাৰ পিছত ইয়াতে oq কি আছে op আৰু pq আছে op মানে আমি কি পাম a আৰু pq মানে কি পাই থৈছো b cos theta pq মানে b cos theta হল এইটো এইখিনিয়া কথা বাকি মানে ওপৰত সাইন এটো মনত ৰাখিব কাৰণে যে ওপৰত সাইন থিটা থাকে তলত থাকে বি টো থাকিবই লগত তলত থাকি যায় কি যেটো এক্সট্ৰা মানে যেটোৰ লগত এংগল কৰি আছে ৰিজাল্টেন্টটো হিটো অকলে থাকে আৰু যেটো কি মানে ৰিজাল্টেন্টটো মানে হিফালে আছে উপৰ ফালে আছে হেতু কি এই sin থিটা আৰু cos থিটাৰ লগত থাকে sin থিটাটো ওপৰত থাকে cos থিটাটো কি যেটোৰ লগত এংগল কৰি আছে মানে আলফা এংগলটো কৰি আছে তাতে এই মানে প্লাস হৈ থাকে হেনেকে মানে অলপ বুজি মানে ব্ৰেইনত সোমাই থব পাৰি
মানে মই সেইটো প্ৰচেছ ইউজ কৰোঁ বা এনেকুৱা আৰু কথা যেনেকৈ মনত ৰাখিব পাৰি মনত ৰাখিব পাৰিলে ভাল এইবিলাক ৰাখিবই লাগিব বহুত ক্ষেত্ৰত বহুত ডাঙৰ ডাঙৰ ফৰ্মুলা মনত ৰাখিব লগা হয় তো এনেকৈ চিম্পল ৱেত মনত ৰাখিলে বেছি ভাল কম জাগা লাগে ব্ৰেইনটোত অলপ হৈ গ'ল এতিয়া এইখিনি আলফাই কি বুজাব ডিৰেকশ্যন বুজাব এইখিনি ডিৰেকশ্যন অফ কি ৰিজাল্টেণ্ট আৰ তো ইয়াতে আমাৰ কেইটামান কেছ আছে সেই কেছকেইটা বাৰু থাকক আজি বাকী এতিয়া কথাটো হ'ল ইয়াতে কেছকেইটা থাকক বাৰু মানে ইয়াতে আৰু মই বেলেগকৈ বুজাই থওঁ বেলেগকৈ কেনেকৈ যে যদি আমাৰ কি হ'ল হয় কেনেকুৱা হ'লে ছবিটো এইখিনি মুচি দিওঁ ইয়াতে ছবিটো আছে তো ইয়াৰে উল্টা অলপ বেলেগ ছবি আৰু অলপ বেলেগ যে কেপিটেল এটো তলতে আছে বাৰু কেপিটেল এ কেপিটেল বি ৰিজাল্টেণ্ট আৰ মানে ইয়াতে যদি কি এংগল আলফাটো থাকে এংগল আলফা ইয়াতে ৰিজাল্টেণ্ট আৰটো থাকে তেতিয়া কি হ'ব তেতিয়া কেনেকুৱা হ'ব tan আলফা ইকুৱেল টু কি হ'ব ওপৰত কি গুচি যাব ইয়াতে এই বি কি এ সাইন থিটা যাব মানে সাইনটো ওপৰতে থাকে খালি এই ক'ত এংগলটো লাগি আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি ভেক্টৰৰ যিকেইটা ভেলু মেইন ভেক্টৰ যিকেইটা থাকে সেইকেইটা চেঞ্জ হ'ব কি আৰু কিহৰ লগত এংগল কৰি আছে বি ভেক্টৰৰ লগত তো বিটো প্লাছ হ'ব তাৰপিছত ইয়াতে কি এ কস থিটা সেইটোৱে মানে ডিৰেকশ্যনৰ ক্ষেত্ৰতহে এইটো এনেকুৱা চেঞ্জ হয় বাকী ফৰ্মুলাটোতো চেম থাকি যাব মেগনিটিউড কি মেগনিটিউডৰ ফৰ্মুলাটো কাৰণ ইয়াতে কি থাকে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ 2ab cos থিটা থাকে তো সেইখিনি চেমে হয় বাকী এই ডিৰেকশ্যনত অলপ খালি উলট পালট হয় মানে কাৰ লগত এংগল কৰি আছে কোনটো ভেক্টৰৰ লগত ৰিজাল্টেণ্টটো এংগল কৰি আছে বা কোনটো ভেক্টৰৰ লগত এংগলটো দিয়া আছে আমি সেইটো চাব লাগিব মানে নিউমেৰিকেল কৰা সময়ত এইখিনি কথা বাকী এতিয়া ইয়াতে সামৰোঁ বাকী আৰু আনিম বাই বাই সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিলে হয়